এয়া আমি ইকৰাতলি দিৰৈ গাঁৱলৈ আহি আছো আৰু যিটো অৱস্থা বৰ্তমান সময়ত আপুনি দেখিলে হচকিত হ'ব আচৰিত হ'ব আৰু এটো থাউৰা সমষ্টি ডিমৌ সমষ্টিৰ পৰিৱেশ সতীৰ্থ দিলীপ শইকীয়া দেখাইছে গোটেই গাঁওখনে ডুবি গ'ল আমি ইকৰাতলিৰ যিখন গাঁও দেখালো পশ্চিম বকতাৰ আৰু এতিয়া এইখন হৈছে দিৰৈ গাঁও আৰু ইয়াৰ যিটো অৱস্থা প্ৰতিটো ঘৰে এতিয়া বানৰ তলত আৰু এনে এটা পৰিৱেশৰ মাজত তেওঁলোকে এতিয়া বসবাস কৰি আছে কিনাৰতে এখন দিচাং আৰু এতিয়া বৰ্তমান সময়ত এই অঞ্চলটো গোটেইটো বানৰ তলত আমি সামগ্ৰিক পৰিৱেশ আমাৰ সতীৰ্থ দিলীপ শইকীয়া দেখাইছে এনে এটা পৰিৱেশৰ মাজত এতিয়া থাকিব লগা হৈছে আমি নাওলৈ এতিয়া যাত্ৰা কৰি তেওঁলোকৰ যিসমূহ সমস্যা সেই সমস্যা দেখাবলৈ আমি চেষ্টা কৰিছোঁ খোৱা পানী এটোপা তেওঁলোকে পোৱা নাই বাকি আমি যিবোৰ সুবিধা সেই সুবিধাবোৰৰ কথা নকওঁৱে তেওঁলোকে এটোপা খোৱা পানীও পোৱা নাই তেওঁলোকে যিসমূহ ওখ ঠাই তাতে এতিয়া ঘৰ যিবোৰ শিবিৰ অস্থায়ী শিবিৰ বনাই থাকিব লগা হৈছে আৰু এই পৰিৱেশৰ মাজত আজি এতিয়া বসবাস কৰিছে তেওঁলোকে 7 দিন ধৰি এনেকৈ আছে তাৰ পাছতো কিন্তু বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বা খোৱা পানী এটোপা এতিয়া যোগাৰ ধৰিব পৰা নাই ৰাইজৰ যথেষ্ট ক্ষোভ আছে আৰু এই ক্ষোভখিনি আমাৰ আগত বহি প্ৰকাশ কৰিছে আমি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো এতিয়া বিপদসংকুল যাত্ৰাৰে আমি নাওত যাত্ৰা কৰি আমি আপোনালোকক যি সামগ্ৰিক পৰিৱেশ সেই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছো যদিও ৰাইজে চৰকাৰৰ ওপৰত আস্থা আছে জনপ্ৰতিনিধিৰ ওপৰত আস্থা আছে কিন্তু তেওঁলোকৰ সেই আস্থা ভাজন হ'ব পৰা নাই তেওঁলোকে যিদৰে বিচাৰিছে এটোপা খোৱা পানীও পোৱা নাই আৰু এই গাঁওবোৰক একচুৱেলি সংযোগে কৰিব পৰা নাই জনপ্ৰতিনিধি হওক চৰকাৰে কোনো সংযোগ কৰিব পৰা নাই তেওঁলোকে এতিয়া এইদৰে আছে এই বিপদসংকুলভাৱে জীৱন নিৰ্বাহ কৰিছে গোটেই গাঁওখনে সম্পূৰ্ণৰূপে এতিয়া দিচাং পানীৰ তলত এফালে দিচাং আৰু এখন দিৰৈ দুইখনৰ মাজত তেওঁলোকে এতিয়া আছে আৰু এনে এটা বিপদসংকুল তেওঁলোকে জীৱন যাপন কৰিব লগা আছে ওখ ঠাইত তেওঁলোকে যেন তেন কৰি তম্বু তৰি থাকিব লগা হৈছে ইয়াৰ যি সামগ্ৰিক পৰিৱেশ আমি দেখাইছো আৰু এই অঞ্চলটো পুনৰ কৈছো এইটো পঞ্চায়ত হৈছে বকতাৰ বাখৰ বেঙেনা পঞ্চায়ত আৰু এই পঞ্চায়তৰ ভিতৰ অংশছোৱা আমি দেখাবলৈ চেষ্টা কৰিলো আমাৰ এতিয়া গৰু ছাগলী এতিয়া থাকিবলৈ জেগা নাই পানীত পৰি আছে কোনো মানুহ থাকিবলৈ জেগা নাই পানীতে থকা গতে হৈছে আমি এসপ্তাহ যি পানীতে পৰি আছো বুলি ক'ব পাৰি চৰকাৰে আমাৰ কোনো মানে হেৰি লোৱা নাই আমাৰ সুবিধা লোৱা নাই মানুহখিনি খবৰ খাতি লোৱা নাই কোনো অহা নাই ইয়াত আমাৰ চৰকাৰী মানুহ গাঁওবুঢ়া কি ৱাৰ্ড মেম্বাৰ কি আমাৰ কোনো ডিপাৰ্টমেণ্টৰ চৰকাৰী মানুহ আমাৰ ইয়াত মানে খবৰ ল'বলৈ অহা নাই কিন্তু ইলেকশ্যনৰ আগত প্ৰতি মানে হেৰি মানুহ বিভাগৰ মানুহ আহি পায়হি ইয়াত ইলেকশ্যনৰ আমাক ভোট দিম সৰু সৰু ল'ৰা ছোৱালীবোৰ মানে আমি এতিয়া আলিতে এনেকে সৰু সৰু ল'ৰা ছোৱালীও কিছুমানে মমাকৰ ঘৰলৈ পঠিয়াই দিয়া হৈছে মানে পঠিয়াই দিয়া হৈছে পানীৰ সময়ত কিন্তু কোনেও চিনি নোপোৱা হৈছে কোনেও চিনি নোপোৱা হৈছে ইলেকশ্যনৰ আগত কিন্তু সকলো বিভাগৰে মানে আহে আমাক ভোট দিব আপোনালোকৰ আমুকটো কৰি দিম আমি এই সপ্তাহ জুৰি আছো সপ্তাহ জুৰি আমি পানীত সোমাই আছো আমাক কোনো মানে চাবলৈ অহা নাই চৰকাৰী মানুহ কালি পুৰখিনি আমাৰ কালি দিছে আমাৰ 1 কেজি চাউল আৰু ঘৰে প্ৰতি আধা কেজি দাইল আমি মানে খাই পিনি জীয়াই থাকিব পাৰো নি একে সাজৰে শেষ আমি কেনেকে জীয়াই থাকো আপোনালোকে চাওক বাৰু আমাৰ কোনো পানীত আমাক কোনোফালে আমাৰ মতা মানুহ আমাৰ ঘটিবলৈ যাব নোৱাৰে এই ঘৰৰ ভিতৰত ল'ৰা ছোৱালী লঘনে থবলগীয়া হৈছে কিছুমানে এতিয়া মমাকৰ ঘৰলৈ পঠিয়াই দিছো সুবিধা হয় কিন্তু আমিতো ডাঙৰ মানুহে লঘনে আছো বুলি ক'ব পাৰি 1 কেজি চাউলে আমাক কেই সাজে আপোনালোকে গম পায় নে হে